গছত পৰিলে নেকি? চৰকাৰী গাঁৱৰ পৰা আহি পেলাই ফটো মাৰিব, আহি পেলাই এতিয়া চাব, তাৰপিছত তোমালোকে ঠিক মানে কৰিব। ৰাতিপুৱা 8টা 9টাতে আহিব গাঁৱলৈ। সন্ধিয়া প্ৰায় 8টামানত খবৰ পালোঁ যে মৰিনী সমষ্টিৰ অন্তৰ্গত বামুণপুৰ পঞ্চায়তৰ তুলসীজানৰ পহুমৰা গাঁৱৰ প্ৰায় 4-5টা পৰিয়ালৰ ঘৰ উৰুৱাই লৈ গুচি গ'ল। তেওঁলোকৰ থাকিবলৈ জেগা নাই। তেওঁলোকে ওচৰ কাষৰ কোনোবা আত্মীয় পৰিয়ালৰ ঘৰত তেওঁলোকে থাকিবলৈ লৈছে। সম্পূৰ্ণ বতাহত টিংসমূহ উৰাই লৈ গ'ল। এটা ধুমুহা আহিছিল আৰু সকলো তেওঁলোকৰ সামগ্ৰী নষ্ট হ'ল, খোৱা বোৱা সামগ্ৰী নষ্ট হ'ল। তেওঁলোকে চাগৈ হয়তো বোধহয় খুব কমটি সময়ত ঘৰটো মেৰামতি কৰিব নোৱাৰিব। মই এই খবৰ পাই পেলাই আহিলোঁ, পৰিয়ালসমূহক দেখা দিছোঁ আৰু মোৰ ফালৰ পৰা যি পাৰিছোঁ কিবা এটা আৰ্থিক সাহাৰ্য এই 5টা পৰিয়াললৈ আগবঢ়াইছোঁ। যদিও চৰকাৰী বিধিমতে এতিয়া নিৰ্বাচনী অধিসূচনা জাৰি হ'ল, মই জিলা আয়ুক্তক ইতিমধ্যে ফোন কৰি জনাইছোঁ আৰু চক্ৰ বিষয়াক জনাইছোঁ। কালি চৰকাৰী গাঁওবুঢ়া পুৱা ভাগত আহিব, মণ্ডল আহিব, যিখিনি যাৱতীয় চৰকাৰী ব্যৱস্থা কৰিব লাগে সাহাৰ্যৰ বাবে তেওঁলোকৰ চৰকাৰী বিষয়াসকলে কৰিব। মই আমাৰ দলীয় সতীৰ্থসকলক অনুৰোধ জনাইছোঁ, আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল আছে, অকণমান তেওঁলোকেও আহি হাতে কামে লাগি এই 5টা পৰিয়ালে যেন বেলেগৰ ঘৰত আৰু থাকিব নালাগে। কালিৰ ভিতৰত যদি বৰষুণ নিদিয়ে মেৰামতি কৰি লয়, তেওঁলোকে ইয়াতে থাকিব পাৰিব। সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে বেলেগৰ ঘৰত মানে থাকিব লগা হৈছে, খাব লগা হৈছে। যিমান পাৰিছোঁ পৰিয়ালকেইটা সহায় কৰাৰ প্ৰয়াস কৰিছোঁ। হৈছিলে তাৰপৰা মই গৈ পেলাই লেট্ৰিনত সোমাই গ'লোগৈ ল'ৰা ছোৱালীকেইটা লৈ পেলাই। তাৰপিছত তাক ফোন কৰি পেলাই ক'লত এয়া ছাৰ আহি পেলাই অকণমান সহায় কৰি থৈ গৈছিল। কি ভাগিছে আপোনালোকৰ? ভাগিলে মানে ছাৰ টিং চিঙে নাই দেখোন, বেৰ চেৰ পাকঘৰ চাকঘৰ চব ভাগি একদম একেবাৰে অৱস্থা নাই। গছ চছো ভাগিছে? গছ চছ পৰি পেলাই পাকঘৰ ভাগিলে, তাৰপৰা ইয়াত বেৰ চেৰ নিজে খহি পৰিলে। ইয়াত কেইঘৰ হৈছে এনেকুৱা? 4-5 ঘৰ? আমি এতিয়া 3 ঘৰ ওচৰতে গম পাওঁ, 2 ঘৰ ইফালে আছে বুলি কৈছে, গম নাপাওঁ।